নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। অসম চৰকাৰৰ অধীনত নতুনকৈ গ্ৰেড 3 চাকৰিৰ এডভাৰটাইজমেণ্ট ওলাইছে। 191টা পোষ্ট আছে। ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসৰ ফালৰ পৰা এই ভেকেন্সিসমূহ আহিছে আৰু সিম্পল গ্ৰেজুৱেট হ'লেই হয়। লগত এখন কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট লাগিব। গতিকে সকলোৱে এপ্লাই কৰিব পাৰিব। সেইকাৰণে ভিডিঅ'টো সকলোৱে চাওক, শেষলৈকে চাব। আমি এডভাৰটাইজমেণ্টখন চাম, অফিচিয়েল এডভাৰটাইজমেণ্ট, গোটেইখিনি কথা তাত ক্লিয়াৰ হৈ যাব। তো আহক আমি এডভাৰটাইজমেণ্টখনলৈকে যাওঁ। আৰম্ভ কৰোঁ। এখন দেখিবলৈ পাইছো আমাৰ সন্মুখত এডভাৰটাইজমেণ্টখন আছে। ইয়াত তিনি ধৰণৰ পোষ্ট ওলাইছে। এটা হৈছে এডভাৰটাইজমেণ্টখন কাৰ ফালৰ পৰা আহিছে, পুনৰবাৰ যদি আমি ডিসকাস কৰোঁ, সেয়া হৈছে ইয়াত দেখিছে ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিসেছ DHS ৰ ফালৰ পৰা এই এডভাৰটাইজমেণ্টখন আহিছে। কি কি পোষ্ট আছে ইয়াতে আছে আমি দেখিছো এয়া হেল্থ এডুকেটৰ, তাৰপিছত আছে ক্লাৰিকেল পোষ্ট, এইটো জুনিয়ৰ এছিষ্টেণ্ট কাম একাউণ্ট এছিষ্টেণ্ট বা LDA বুলি ক'ব পাৰে, আৰু এটা আছে বেসিক হেল্থ ওয়ার্কার। সো এই তিনটা ধৰণৰ পোষ্ট আছে। নাম্বাৰ অফ ভেকেন্সি সমূহ দিয়া আছে 78, 72 আৰু 41। টোটাল কৰিলে আপোনালোকে 191টা পোষ্ট আছে ইয়াতে। ঠিক আছে, সকলোৱে এপ্লাই কৰিব পাৰিব। আমি কোৱালিফিকেশন সমূহ চাই লওঁ। ইয়াত দেখিছো হেল্থ এডুকেটৰ। তো হেল্থ এডুকেটৰৰ কাৰণে কি লাগিব? হেল্থ এডুকেটৰৰ কাৰণে গ্ৰেজুৱেট হলে হ'ব, গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন। লগতে কি কৈছে মাৰ্ক কৰি দিও যদি মই, গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন। ঠিক আছে, আৰু লগতে কৈছে যে 6 মান্থৰ এখন কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট লাগিব। তাৰ বাহিৰে বেলেগ কোনো ধৰণৰ হেল্থ ৰিলেটেড বা মেডিকেল ৰিলেটেড একো স্পেসিফিক কোৱালিফিকেশনৰ প্ৰয়োজন নাই। বুজি পালো আমি। ঠিক আছে, গ্ৰেড 3 চাকৰি, গতিকে আপোনালোকে গ্ৰেড পে চাব পাৰে 7600। জুনিয়ৰ এছিষ্টেণ্ট বা একাউণ্ট এছিষ্টেণ্ট বুলি ক'ব তেওঁলোকক, বা LDA বুলি ক'ব। এইটো ক্ষেত্ৰতো সিম্পল গ্ৰেজুৱেট লগত এখন 6 মান্থৰ কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট হলে হ'ল। গ্ৰেড পে কিমান আছে? 6200 টকা। আৰু থাৰ্ড পোষ্টটো হৈছে বেসিক হেল্থ ওয়ার্কার। ইয়াৰ ক্ষেত্ৰতো যদি আমি চাওঁ, সিম্পল গ্ৰেজুৱেট হলে হ'ব, লগতে 6 মাহৰ এখন কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট লাগিব, মিনিমাম 6 মান্থৰ, 5600 টকা। বুজি পালো। সিম্পল গ্ৰেজুৱেট লগত কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেটখন থাকিলে, আজিকালি যেহেতু প্ৰায় সংখ্যক মানুহৰ লগত আছে, থাকিলে এপ্লাই কৰিব পৰা হ'ব। এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব? এই লাইনটো যদি আমি চাওঁ, দ্য অনলাইন এপ্লিকেশন ফৰ্ম শ্যাল বি এভেইলেবল ফ্ৰম 12 ছেপ্টেম্বৰ টু 21 ছেপ্টেম্বৰ। আজি হৈ গ'ল 3 ছেপ্টেম্বৰ। সো 12 তাৰিখৰ পৰা 21 তাৰিখলৈকে এপ্লিকেশন চলিব। ৱেবছাইটৰ জৰিয়তে অনলাইন এপ্লিকেশন হ'ব। এয়া দেখিবলৈ পাইছো ৱেবছাইট dhs.assam.gov.in। এই ৱেবছাইটৰ জৰিয়তে এপ্লাই কৰিব পাৰিব আপোনালোকে। ঠিক আছে, পৰীক্ষাৰ কথা কি কৈছে, পৰীক্ষাৰ ডেট কিবা দিছে নেকি, সেই বিষয়ে একো মেনশন এতিয়ালৈকে কৰা নাই। যে ৱেবছাইটৰ জৰিয়তে সময়ে সময়ে জনাব বুলি কৈছে, আৰু চেনেল সাবস্ক্ৰাইব কৰি থৈ দিলে যেতিয়া তেওঁলোকে জনায় আমিও আপোনালোকক জনাই দিম। ঠিক আছে, এইখিনিয়ে কথা। 12 তাৰিখ ডেটটো। যেতিয়া এনেকুৱা পোষ্টবোৰ ওলাই, আমি সাধাৰণতে কি কৰা উচিত, সৰু এখন নোটবুক মেইনটেইন কৰিব লাগে। যেতিয়া আমি নতুন ভেকেন্সিৰ কথা গম পাওঁ, আমি সেই নোটবুকত মেনশন কৰি থব লাগে ইম্পৰ্টেন্ট ডেটসমূহ, যে ইমান তাৰিখে লাষ্ট ডেট, ইমান তাৰিখৰ পৰা এপ্লাই আৰম্ভ হ'ব, ইমান তাৰিখে এডমিট দিব, ইমান তাৰিখে পৰীক্ষা হ'ব। কাৰণ বহুতখিনি এপ্লাই কৰা যায় এই সময়খিনিত। চাকৰি এটা বিচাৰি থকা সময়খিনিত বহুত কেইটা পৰীক্ষাৰ এপ্লাই কৰা যায় আৰু পাহৰা যায়। সেইকাৰণে সদায় নোটবুক বা ডায়েৰী মেইনটেইন কৰিব লাগে এইটো পাৰপাজৰ কাৰণে। এপ্লিকেশন ফিজৰ কথা পাতি লওঁ। কোনো ধৰণৰ এপ্লিকেশন ফিজ নাই, নো ফিজ ইজ ৰিকুৱাৰ্ড টু বি পেইড। ঠিক আছে, লগতে এজ চাব পাৰে আপোনালোকে, 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব আনৰিজাৰ্ভে। ঠিক তেনেকে OBC হলে 43, ST বা SC ৰ কাৰণে 45 মেক্সিমাম ইয়াৰ অফ এজ, আৰু PWD ৰ কাৰণে 50 বছৰলৈ এপ্লাই কৰিব পাৰিব। ঠিক আছে, সো এইখিনি কথাই মেনশন কৰিছে। পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, পৰীক্ষাৰ প্যাটাৰ্নৰ বিষয়ে এতিয়ালৈকে কোনো ধৰণৰ মেনশন কৰা নাই। ঠিক আছে, অনলাইন এপ্লাইৰ পিছত কিমান মানুহে এপ্লাই কৰে সেইটোৰ ওপৰত বেছ কৰি তেওঁলোকে আমাক জনাব। সো 12 তাৰিখৰ পৰা এপ্লাই হ'ব, আপোনালোকে ধুনীয়াকে এপ্লাই কৰি ল'লেই হ'ল। বুজি পাইছো এইখিনি কথা আমি। ঠিক আছে, নেক্সট আমি আৰু দুটামান কথা পাতি লওঁ। সেয়া হৈছে যে লাৰ্ণিং কিউবৰ হোৱাটছএপ গ্ৰুপ আছে। এনেধৰণৰ আপডেটসমূহ আপোনালোকে পাই থাকিবলৈ বা মাজে সময়ে ফ্ৰী মেটেৰিয়েলছ পাই থাকিবলৈ হোৱাটছএপ গ্ৰুপ আপোনালোকে জইন কৰি ল'ব পাৰে। ডেছক্ৰিপশ্যন আৰু পিন কমেণ্টত লিংক থাকিব। ঠিক আছে, লগতে আমাৰ CTETৰ কাৰণে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি আমি বেটছ আৰম্ভ কৰিছোঁ, কোৰ্চ আৰম্ভ কৰিছোঁ। যদি আপোনালোকে ল'ব বিচাৰে, খুব কম মূল্যতে গোটেই চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি সেকশ্যনটো পাই যাব। লাৰ্ণিং কিউবৰ এপ ভিজিট কৰিব পাৰে, এপৰ লিংকো থাকিব। সো এইখিনি আছিল আজিৰ ভিডিঅ'ত। থেংক ইউ সো মাচ, পুনৰ লগ পাম।